তৰাচিঙা বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি এই স্থানত উপস্থিত হৈছোঁ। বিহু আমাৰ প্ৰত্যেকৰে জাতীয় জীৱনৰ চালিকা শক্তি। আমি প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিজন মানুহেই বিহুক লৈ আমি যথেষ্টখিনি কৰণীয় আমাৰ আছে বুলি সকলোৱে উপলব্ধি কৰোঁ। আৰু বিহুৰ যি ঐতিহাসিক তাৎপৰ্য, বিহুৰ যি ঐতিহাসিক উপাদান, সেই উপাদানসমূহক লৈ গৱেষণাৰ প্ৰয়োজন আছে বুলি আমি সময়ে সময়ে অসমৰ জনসাধাৰণে কৈ আহিছোঁ, বিভিন্ন দল সংগঠনে কৈ আহিছে, আমি প্ৰদৰ্শন ছাত্ৰসকলে কৈ আহিছোঁ। এই তৰাচিঙা বিহুৰ যোগেদি বিহুক আদৰণি জনাই বিহুক আৰম্ভ কৰাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত এক পৰিকল্পিত গৱেষণাৰ প্ৰয়োজনীয়তা আছে। আৰু মৰাণত অনুষ্ঠিত হোৱা যি উৎসৱ, তৰাচিঙা বিহুৰ উৎসৱ, এই উৎসৱৰ যোগেদি আমি আহিব লগা দিনত যাতে নতুন পুৰুষক তাৰ যি ঐতিহাসিক তত্ত্ব, সেই তত্ত্বৰে সৈতে পৰিচয় কৰাই দিব পাৰোঁ, সেই যাত্ৰাটো আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব। সমাজৰ সকলোৰে কৰণীয় আছে। এটা সামাজিক সংগঠন হিচাপে প্ৰদৰ্শন ছাত্ৰ সন্থাৰো ইয়াত কৰণীয় আছে। এই কৰণীয়খিনি আমি মোৰ পাতি লৈছোঁ, জ্যেষ্ঠসকল আছে। অঞ্জলি বাইদেউ তেখেতে গোটেই বিষয়টো নেতৃত্ব দিছিল, গোটেই বিষয়সমূহত তেওঁৰ হাতত বিভিন্ন তথ্য পাতি আছে। এই সকলোবিলাক তথ্য পাতি সমল হিচাপে লৈ গোটেই বিহুৰ প্ৰক্ৰিয়াটোত আমি 7 বিহু উদযাপন কৰোঁ। তৰাচিঙা বিহু আমাৰ আছে। আৰু এই বিহুৰ গোটেই প্ৰক্ৰিয়াটো মাহজোৰা ৰঙালী বিহুৰ যি প্ৰক্ৰিয়া, মূলতঃ কৃষিভিত্তিক উৎসৱ। এই কৃষিভিত্তিক উৎসৱটোক লৈ অসমৰ জাতীয় জীৱনৰ চালিকা শক্তি নিৰ্ণয় হয়। জাতীয় জীৱনে নতুন উৎসাহেৰে কাম কৰিবৰ কাৰণে বহাগৰ বতৰত পণ লয়। এই সকলো যাত্ৰাত আমি আমাৰ যিখিনি সমল আছে, এই সমলখিনিক আমি প্ৰতিষ্ঠা কৰিব লাগিব। নহ'লে মানুহ হেৰাই যাব, সমলো হেৰাই যাব। তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াতে যিধৰণে পূৰ্বতে আমাৰ দিনবিলাক পাৰ হৈছিল, তেনেকুৱা ধৰণে যাতে দিনবোৰ পাৰ নহয়, তেনেকুৱা পৰিকল্পনা আমি সকলোৱে যোগ যাব লাগিব। ইয়াত জ্যেষ্ঠ, কনিষ্ঠ, বিজ্ঞজন সকলোৰে সহযোগিতা লাগিব, সকলোৰে অংশগ্ৰহণ লাগিব। আমি আশা কৰিম যে সকলোৰে অংশগ্ৰহণৰ যোগেদি আমাৰ যিসমূহ ঐতিহাসিক সমল আছে, ঐতিহাসিক তত্ত্ব আছে, এই তত্ত্ববিলাকক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই দিবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিম। বিভিন্ন সময়ত জাতিটোৱে সংকটৰ সন্মুখীন হৈছে আৰু বিহুৱে এটা সমন্বয়ৰ বাৰ্তা লৈ সকলোৰে মাজত, সমাজত ঐক্যৰ মাজত ঐক্য সৃষ্টি কৰিবৰ কাৰণে, প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিহুৰ যোগেদি আমি প্ৰচেষ্টা অব্যাহত ৰাখি আহিছোঁ। আৰু আপোনালোকে এই অনুষ্ঠানটি অনুষ্ঠিত কৰি উষাপুৰৰ মহিলা সমাজৰ যি শক্তি, সেই মহিলা সমাজৰ শক্তিক আপোনালোকে প্ৰতিষ্ঠা দিছে। আৰু এই উষাপুৰ মহিলা সমাজে আহিব লগা দিনত অসমৰ জাতীয় জীৱনক নেতৃত্ব দিব বুলি আমি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ যোগেদি আমাৰ মাজত লুকাই থকা সমলসমূহক উলিয়াই আনি আমাৰ মাজত থকা বিভিন্ন প্ৰতিভাসমূহক প্ৰতিষ্ঠা কৰি আনি যাতে অসমীয়া জাতিটোৱে নিজৰ এই ৰঙীন যি আমাৰ কৃষ্টি সংস্কৃতি, চহকী কৃষ্টি সংস্কৃতি, এই চহকী কৃষ্টি সংস্কৃতিক আমি পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব লাগিব। নতুন পুৰুষে বিহুক লৈ গৱেষণা কৰিব লাগিব। বিহুৰ যোগেদি এতিয়া নতুন শিক্ষানীতি আহিছে, নতুন বাট খোল খাইছে। সংস্কৃতিৰ যোগেদি মানুহে নিজক সংস্থাপিত কৰিব পৰা এটা বাটৰ সন্ধান পোৱা গৈছে। এই বাটবিলাকত যাতে আমাৰ উত্তৰ পুৰুষে প্ৰতিষ্ঠা লাভ কৰিব পাৰে, সেই চিন্তাৰে আমি নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব লাগিব। সেই চিন্তাও আপোনালোকৰ মাজত আমি বিচাৰিছোঁ। আৰু প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তিৰ মাজতেই সমাজখনৰ প্ৰতি দায়বদ্ধতা লুকাই থাকে। বিভিন্ন সময়ত জাতীয় জীৱনলৈ অহা সংকটৰ সময়ত অসমীয়া জাতিটোৱে মাৰ বান্ধি থৈ দি আহিছে আৰু আহিব লগা দিনতো যাতে আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব পাৰোঁ। আমালৈ অহা প্ৰতিটো সংকটৰ সময়ত যাতে অসমীয়া জাতীয় জীৱনে, অসমীয়া জাতিটোৱে ঘনিষ্ঠভাৱে নিজক প্ৰতিষ্ঠা কৰি ৰাখিব পাৰে, এই যাত্ৰাটোত যাতে আমি সকলো ঐক্যবদ্ধ হৈ থাকিব পাৰোঁ। বিভিন্ন ধৰ্মাৱলম্বী লোক, বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰে আমি সংমিশ্ৰিত এটা শক্তি অসমীয়া জাতিসত্তাটো, এই জাতিসত্তাৰ শক্তিক যাতে বিশ্বত আমি সদায় জীয়াই ৰাখিব পাৰোঁ, বলিষ্ঠভাৱে তুলি ৰাখিব পাৰোঁ। আৰু খিলঞ্জীয়া মানুহৰ দন্ত বুলি থকা এখন অসম যাতে আমি সৰ্বকালৰ কাৰণে প্ৰতিষ্ঠা কৰিব পাৰোঁ। এই নতুন বহাগত আমি সকলোৱে যাতে এই সংকল্পৰে আগবাঢ়ি যাওঁ। আজিৰে পৰা বিহুৰ যাত্ৰা আৰম্ভ হৈছে তৰাচিঙা বিহুৰ জৰিয়তে। আমি আশা কৰিম এই যাত্ৰাটো অধিক শক্তিশালীভাৱে বৰ্ণিল ৰূপত আমি আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ম। ইয়াত সকলোৱে উপস্থিত থকা সকলোৱে বিহুৰ ঐতিহ্য, তত্ত্ব, তাৎপৰ্য, সেই সকলোবিলাক বিষয় লিপিবদ্ধ কৰি তাক ডিজিটেল পদ্ধতিৰে হ'লেও আমি সকলোৰে মাজলৈ লৈ যাবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগিব। তৰাচিঙা বিহুনো কি, তৰাচিঙা বিহু কি আছিল, আমাৰ বহাগৰ 7 বিহু কি, এই বিহু কেনেকৈ আগবাঢ়ি আহিছিল, কেনেকৈ বিৱৰ্তনৰ মাজে বিহুৱে আজিৰ এই সময়ত আহি উপনীত হৈছেহি। এই গোটেই বিষয়বিলাকক লৈ আমি নতুন প্ৰজন্মলৈ বাৰ্তা এৰিব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে পৰিকল্পিত এখন সাংস্কৃতিক সংগ্ৰামৰ যোগেদি আমি আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ সকলোকে আহ্বান জনাইছোঁ। আৰু আপোনালোকে আমাক নিমন্ত্ৰণ জনালে আপোনালোকৰ মাজত উপস্থিত থকাৰ সুযোগ আৰু সুবিধা পালোঁ। আমি শিৱসাগৰৰে সন্তান আৰু মোৰ অৰিজিনেল ঘৰ ইয়াৰ পৰা কিছু দূৰ আঁতৰত মৰাণজানত মোৰ পিতৃৰ ঘৰ। এই অনুষ্ঠানলৈ যেতিয়া নিমন্ত্ৰণ দিলে অভিলাষৰ লগত কথা বতৰা হওঁতে আহিম বুলি ক'লোঁ। কিন্তু আজি আপোনালোকৰ মাজৰ পৰা কিছু সোনকালে বিদায় ল'ব লাগিব। তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত এটা অনুষ্ঠান থকাৰ বাবে মই সেই স্থানতো উপস্থিত হ'বগৈ লাগে। মই মোৰ বক্তব্য ৰাখিলোঁ আপোনালোকৰ সৈতে কথা বতৰা হোৱাৰ সুযোগ আৰু সুবিধা পোৱাৰ বাবে
নিজকে কৃতাৰ্থ মানিলোঁ আৰু এই যাত্ৰাটো অধিক শক্তিশালী ৰূপত বলিষ্ঠ ৰূপত আমি সকলোৱে আগবঢ়াই লৈ যাব লাগিব আৰু নতুন দিনৰ যাত্ৰাটোত নতুন পুৰুষক যাতে আমি বলিষ্ঠ বাটেৰে আগবাঢ়ি যাবৰ কাৰণে এটা বাটৰ সন্ধান সকলোৱে দিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখোঁ তাৰ বাবে সকলোকে আহ্বান জনালোঁ আৰু উদ্যোক্তা মণ্ডলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এটা সাংস্কৃতিক দুলক আপোনালোকে ঐতিহাসিক তত্ত্বক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিছে এই সংগ্ৰামখন আহিব লগা দিনত অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম বুলি আমিও আপোনালোকৰ লগত থাকিম বুলি প্ৰতিশ্ৰুতি দি মই ক'ব লগাখিনি সামৰিছোঁ ধন্যবাদ জয় আইসকল